অসমৰ লোক সংস্কৃতিৰ একনিষ্ঠ সাধক মৃদুল কুমাৰ দাসলৈ বকুল বন বঁটা। আজি বকুল বনৰ কবি প্ৰয়াত আনন্দ চন্দ্ৰ বৰুৱাৰ পবিত্ৰ মৃত্যুতিথি বকুল বন দিৱসত যোৰহাটত শোণিতপুৰ জিলাৰ বিশিষ্ট লোকশিল্পী মৃদুল কুমাৰ দাসক মান যাচিলে বকুল বন ন্যাস অসম আৰু অসম বকুল বন সমাজে। যোৰহাটস্থ মহাপুৰুষ শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত বিশেষ অনুষ্ঠানত উৰেতো জীৱন অসমৰ লোককলা সংস্কৃতিৰ কৰ্ষণত ব্যস্ত থাকি লোকবাদ্য মাতৰ চৰ্চা কৰি এইসমূহক উত্তৰ প্ৰজন্মলৈ সংবহনৰ দ্বাৰা অসমৰ লোককলা সংস্কৃতিক সংবৰ্ধনলৈ যি বৰঙণি আগবঢ়োৱা লোকশিল্পীগৰাকীক স্বীকৃতিস্বৰূপে 2025 বৰ্ষৰ বকুল বন বঁটা আমি আগবঢ়াই কৃতাৰ্থ অনুভৱ কৰিছো বুলি উল্লেখ কৰিলে উদ্যোক্তাসকলে। ব্যক্তিবৃন্দ আৰু মোৰ আই মাতৃবৃন্দা, মোক যিসকলে আজি এই মৰম শ্ৰদ্ধাত মৰম জনাইছে সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু মই আজি এই বঁটা ভাগ প্ৰাপ্ত হোৱাৰ বাবে মই নিজকে ধন্য মানিছোঁ। মই ভাবোঁ যে মই এই বঁটাৰ যোগ্য নহয় বুলি ভাবিছিলোঁ, তথাপি আপোনালোকৰ এই মৰম মই শিৰ পাতি গ্ৰহণ কৰিছোঁ। এই মৰম মই জীৱনভৰ মনত ৰাখিম আপোনালোকক সকলোকে। এতিয়া মই এটি কামৰূপী লোকগীত গাবলৈ আৰম্ভ কৰিছোঁ। মই শ্ৰী মৃদুল কুমাৰ দাস, তেজপুৰৰ পৰা আজি এই বকুল বন ন্যাসৰ আজি যি বঁটা প্ৰদান অনুষ্ঠান আছিলে তালৈ মই আমন্ত্ৰিত হৈ আহিছোঁ। আৰু মই আজি অসম্ভৱ আনন্দ তথা উৎসাহ অনুভৱ কৰিছোঁ। এই বঁটা মই পোৱাৰ যোগ্য নহয় বুলি ভাবোঁ নিজকে, তথাপি আপোনালোকৰ মৰম
আশীৰ্বাদত মই এই অনুষ্ঠানত আজি উপস্থিত হ'বলৈ পাইছোঁ তাৰ বাবে মই নথৈ আনন্দিত হৈছোঁ আৰু মই বকুল বন ন্যাসক সুদূৰ ভৱিষ্যতে মনত ৰাখিম আৰু তেওঁলোকক মই সদায় শ্ৰদ্ধা জনাম বিশেষকৈ মই বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাদেৱলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ তেখেতৰ কবিতাসমূহ মই কিছু পাঠ কৰিছিলোঁ বা অধ্যয়ন কৰিছোঁ যদিও আৰু বাকীসকল যিসকল কবিতা আছে মই সকলো অধ্যয়ন কৰি মই তেওঁৰ কবিতাৰ প্ৰেৰণাৰে আৰু আগবাঢ়িবলৈ চাম জীৱনত তাৰপৰা আপোনাৰ মনৰ অনুভৱ কেনেকুৱা আৰু আগন্তুক দিনত আপুনি কিবা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে নেকি আপোনাৰ এই শিল্পী সত্তাক আগুৱাই নিয়াৰ ক্ষেত্ৰত মই বঁটা প্ৰাপ্ত কৰি আজি মই অসম্ভৱ আনন্দ অনুভৱ কৰিছোঁ আৰু মই নৱপ্ৰজন্মৰ বাবে এটা কথাই ক'ব বিচাৰোঁ যে লোক সংস্কৃতি আমাৰ অসমৰ সংস্কৃতিৰ মূল ভেটি এই লোক সংস্কৃতিৰ অবিহনে আমি কোনো সাংস্কৃতিক দিশত আগবাঢ়িব নোৱাৰোঁ বুলি ভাবোঁ আৰু তেজপুৰৰ হৈ মই আহি আজি মই সঁচাকৈ অসম্ভৱ আনন্দ অনুভৱ কৰিছোঁ তেজপুৰৰ শিল্পী দুজনা মই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ আৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈকো এই সময়ত এই মুহূৰ্তত মই প্ৰণাম জনাইছোঁ আৰু মই আপোনালোকৰ ওচৰত সেৱা জনাইছোঁ যাতে আৰু মই যাতে ভৱিষ্যতে আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে মই প্ৰচেষ্টা চলাম সদায় আৰু মই যি আধৰুৱা মোৰ কলা সংস্কৃতি আছিলে সেইসকল মই সম্পূৰ্ণ কৰিম বুলি আজি এক সৰু সুৰাকৈ প্ৰতিজ্ঞাই কৰিছোঁ মই যাতে আৰু ৰাইজৰ বাবে কিবা কিবি কৰি যাব পাৰোঁ সকলোৰে হয় আজি আমাৰ 2004 চনৰ পৰা যি ঐতিহ্য আমি ৰক্ষা কৰি আহিছোঁ অসম বকুল বন সমাজ আৰু বকুল বন ন্যাস অসমে মিলি যে আমি যি বকুল বনৰ বঁটা প্ৰদান কৰি আহিছোঁ এই বছৰ এই বঁটা বৰ্ষত প্ৰদান কৰা হ'ল তেজপুৰৰ বিশিষ্ট লোকশিল্পী শ্ৰীযুত মৃদুল কুমাৰ দাস ডাঙৰীয়ালৈ অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াই এই বৰ্ষত এই বঁটাটি প্ৰদান কৰি আমাক কৃতাৰ্থ কৰিলে বিভিন্ন গুণী জ্ঞানীজনৰ উপস্থিতিত শ্ৰীযুত মৃদুল কুমাৰ দাস যিজনে নিজে লোকবাদ্যসমূহৰ নিৰ্মাণ কৰে লোকবাদ্যসমূহ বজায় আৰু তাতকৈ ডাঙৰ কথা তেখেতে পৰৱৰ্তী প্ৰজন্মলৈ লোকপ্ৰজন্ম এই বাদ্যসমূহৰ আৰু লোকগীতসমূহৰ সংবহনৰ বাবে শিক্ষণৰ কামটো নিয়মিতভাৱে কৰি আছে তো গতিকে আমি আজি অতি কৃতাৰ্থ মই মোৰ লগতে আমাৰ বকুল বন সমাজৰ সভানেত্ৰী ডক্টৰ নীলিমা বৰা উপস্থিত আছে আমি আচলতে অতি সুখী যে এই ঐতিহ্য বা পৰম্পৰাটো আমি যোৰহতীয়া ৰাইজৰ অকুণ্ঠ সহায় সহযোগিতাত আজি বহুতখিনি যোৰহাটৰ গুণী জ্ঞানী ব্যক্তি উপস্থিত আছিল আৰু তেখেতসকলৰ সহায় সহযোগিতাত আমি আগবঢ়াই নিবলৈ সক্ষম হৈছোঁ আশা কৰিম এই পৰম্পৰাটো সুদৃঢ়ভাৱে পৰৱৰ্তী সময়ত আগবাঢ়ি গৈ থাকিব ধন্যবাদ ভিডিঅ' জাৰ্নেলিষ্ট নয়ন বৰাৰ সহযোগত যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট এনজে মিডিয়া প্ৰতিটো ক্ৰিয়েটিভ যাত্ৰাৰ আৰম্ভণিৰ আঁৰত থাকে আপোনাৰ চিন্তা আপোনাৰ চিন্তাক বাস্তৱায়িত কৰিবলৈ আমি এনজে প্ৰডাকশ্যন প্লেনিঙৰ পৰা ষ্টৰী বৰ্ডিঙলৈ প্ৰতিটো সময়ত প্ৰতিটো ক্ষেত্ৰত আমি আপোনাৰ সহায়ৰ বাবে প্ৰস্তুত এক্সপাৰ্ট ড্ৰোন অপাৰেটৰ আৰু বেষ্ট লাইটিঙৰ সৈতে ক্ৰিয়েটিভকৈ প্ৰতিটো মুভমেণ্ট আমাৰ কেমেৰাত কেপচাৰ কৰি এক্সপাৰ্ট এডিটিং এনিমেশ্যন মিউজিক আৰু সাউণ্ড ডিজাইনিঙৰ সৈতে আমি দিওঁ আপোনাৰ চিন্তাক বাস্তৱ ৰূপ আপোনাৰ এক্সপেক্টেশ্যনছক ৰিয়েলিটিলৈ লৈ যোৱাৰ দায়িত্ব আমাৰ এনজে প্ৰডাকশ্যন ইয়ৰ ভিজন আৰ ক্ৰিয়েশ্যন আপোনাৰ ক্ৰিয়েটিভ যাত্ৰাৰ আমি হ'ম সহযোগী এনজে প্ৰডাকশ্যনৰ সৈতে আজিয়ে যোগাযোগ কৰক